মই প্ৰিয়ংকা চিকিৎসকৰ হেমাহিৰ বাবে পুনৰ এজন কোভিড ৰোগী মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে 3 ঘণ্টা ধৰি চিকিৎসালয়ত বহি জ্বৰ বিষত আক্ৰান্ত ৰোগীয়ে লাভ নকৰিলে কোনো চিকিৎসা বিহালী মিজিকাজান চাহ বাগিচাৰ 12 নং লাইনৰ বৰজু নায়ক নামৰ লোকজনক পুৱা 7 বজাত পুত্ৰই আনিছিল বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ কিন্তু 7 বজাতে আহি চিকিৎসালয় পোৱাৰ লোকজনক 10 বজালৈকে চিকিৎসকে পৰীক্ষা নকৰাৰ অভিযোগ কৰিছে তেওঁৰ পুত্ৰই চিকিৎসক নাৰ্ছক কাব কৰিও ৰোগীৰ ওচৰ চপাব নোৱাৰা পুত্ৰই উপায়ন্তৰ হৈ ফোন কৰে সাংসদ পল্লৱ লোচন দাসক সাংসদৰ ধমক খাই চিকিৎসালয়খনত দৌৰা-দৌৰিকৈ লাগে যদিও 3 ঘণ্টা ধৰি চকীতে বহি থকা লোকজনে বিনা চিকিৎসায় মজিয়াত ঢলি পৰি অৱশেষত মৃত্যুবৰণ কৰে মৃত্যুৰ পিছত কোভিড এন্টিজেন টেষ্টত লোকগৰাকী কোভিড পজিটিভ পুলিচ চিনাক্ত কৰা হয় আনহাতে মৃত্যুৰ পিছতো চিকিৎসালয়ৰ একাংশই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ 14000 টকা আৰু পিপিই কিটৰ বাবে 1000 টকাকৈ বিচৰাৰ অভিযোগ কৰে পুত্ৰই উপায়ন্তৰ হৈ নিজে পিপিই নিপিন্ধাকৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত ললে পুত্ৰই টাকা জ্বলাবৰ কাৰণে 14000 টকা লাগে যোনটো যে পিপি পিন্ধাব যে মোক জ্বলাম যে মই পিপি পিন্ধাব মোক তাৰ কাৰণে কি লাগিব 1000 টকা তো মোক খৰিৰ হিচাপ দিলে কিমান খৰি লাগিব মই কুদিলো তো কৈছে 4 কুইণ্টেল খৰি লাগিব 4 কুইণ্টেল খৰি মানে 4400 টকা লাগিব তো আপুনি বাজেটটো চাক মানে এজন মানুহ কৰোনা পেশেন্ট ওলোৱা যায় পিছত আপোনাক 20000 টকা দিব তেতিয়া আপুনি জ্বলাব পাৰিব ইয়াত চৰকাৰী হিচাপ ইয়াত কৰিব লাগে ইমান টকা ভৰিলেহে মই চৰকাৰী ৰুল হিচাপে ইয়াত মানে দাহ কৰিব লাগিব খাট্টাৰ পৰা মানুহ ৰকি 10টা হৈ গল কোনো ডক্টৰ নাই আছিলে ডক্টৰ আছিলে না নাৰ্ছ ডক্টৰ আছিলে পিয়ন আছিলে মই নাজানো কিন্তু হেতে ওপৰত কি কৰিছে আপোনাৰ পেকেট লাঞ্চ খাই আছিলে মই মাতিছো গৈ দৌৰি গৈছে এবাৰ দেউতা তাত গৈছে এবাৰ মই ডক্টৰৰ ওচৰত গৈছো দৌৰি আহা দুৱা কৰোতে মোৰ দেউতা মোৰ চকুৰ ওচৰতে ঢুকাই গ'ল আসু এজিওএসপিৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰা হৈছে অসম জাতীয় পৰিষদ হ'ব ৰাজনৈতিক দলটোৰ নাম অসম প্ৰথম সদায় আৰু চিৰদিন মূলমন্ত্ৰ হৈছে দলটোৰ মুখ্য আহ্বায়ক বসন্ত ডেকাই ঘোষণা কৰিলে দলৰ নাম দলটোত জাতি জনগোষ্ঠীক সামৰি লোৱা হ'ব বিশেষকৈ যুৱ চামক অধিক গুৰুত্ব দিয়া হ'ব জগদীশ ভূঞাক সমন্বয়কৰ দায়িত্ব দিয়া হৈছে ৰাজু ফুকনক গোলাঘাট যোৰহাট আৰু শিৱসাগৰৰ দায়িত্ব দিয়া হৈছে চিত্ৰৰঞ্জন বসুমতাৰীক জোনাই ধেমাজি লখিমপুৰৰ দায়িত্ব দিয়া হৈছে ঘৰে ঘৰে আমি হ'ব দলৰ শ্লোগান 30 অক্টোবৰৰ ভিতৰত দলৰ সকলো কাম সম্পূৰ্ণ কৰা হ'ব 15 ছেপ্টেম্বৰৰ পৰা দলত সদস্য ভৰ্তি অভিযান 25খন জিলাত সাংগঠনিক কাম-কাজ আৰম্ভ নৱেম্বৰত অধিৱেশন পাতি ৰাজ্যিক পূৰ্ণাংগ কমিটি গঠন কৰিব দলৰ সকলো সভাত কোভিডৰ প্ৰটকল মানিবলৈ নিৰ্দেশ দিয়া হৈছে বৰ্তমান আহ্বায়ক কমিটিত আছে 17 জন সদস্য আহ্বায়ক কমিটিৰ সদস্য বঢ়াৰ সম্ভাৱনা আসু এজিওয়াইচিপিৰ অধিৱেশনৰ পিছতে এজিপিৰ অধিৱেশন আসু এজিওয়াইচিপিৰ বহু শীৰ্ষ নেতা দলত যোগ দিব বিভিন্ন দলৰ ব্যক্তিয়ে আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে পৰামৰ্শদাতা সমিতিয়ে এটা আঞ্চলিক আপোচবিহীন ৰাজনৈতিক দলৰ পোষকতা কৰিছিল আৰু তাৎক্ষণিকভাৱে দলৰ বুনিয়াদ গঢ়িবৰ বাবে এখন আহ্বায়ক সমিতি গঠন কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল অসম পৰামৰ্শদাতা সমিতিৰ পৰামৰ্শৰ আধাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দুজনক মুখ্য আহ্বায়ক দুজন শিক্ষাগুৰু বসন্ত ডেকা ছাৰ আৰু ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ছাৰক মুখ্য আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰি দিছিল আৰু সেই সমিতিখনৰ পূৰ্ণাংগ ৰূপ আজি ঘোষণা কৰিছে তেখেতসকলে আমি সাংগঠনিক বুনিয়াদ গঢ়াৰ পাছত এখন ৰাজনৈতিক অভিৱৰ্তন হ'ব তাতহে দলটোৰ পূৰ্ণাংগ স্থায়ী সমিতি গঠন হ'ব অসম জাতীয় পৰিষদ যিদিনাখন পূৰ্ণাংগ সমিতি গঠন হ'ব দলটোৰ পূৰ্ণাংগ স্থিতি পাব সেইদিনাখনৰ পৰা অসমত ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামখন ঐক্যবদ্ধ ৰাজনৈতিক ধাৰাটো শক্তিশালীভাৱে যোগাত্মকভাৱে আগবঢ়াই নিবলৈ এই দলটোৱে সকলো ধৰণৰ কৰণীয় কাম কৰিব হৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ বিবাদমান চেইনপুৰৰ 53টা দুৰ্ভগীয়া পৰিয়াললৈ আদিবাসী ছাত্ৰ সংগঠনে আশা আগবঢ়াইছে সহায়ৰ হাত নগা দুৰ্বৃত্তৰ ভাবুকিত বিগত 4 বছৰ ধৰি নিজৰ পথাৰত খেতি কৰিব পৰা নাই 1 নং চেইনপুৰৰ দৰিদ্ৰ কৃষক পৰিয়ালে কৃষি কৰ্ম আৰু দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়ালকেইটা বৰ্তমান সন্মুখীন হৈছে খাদ্য সংকটৰ ইয়াৰ মাজতে আচাৰ ধনখিৰি মহকুমা সমিতিয়ে বিভিন্ন এনজিঅ'ৰ সহায়ত পৰিয়ালকেইটাৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি সকাহ দিয়াৰ চেষ্টা কৰিছে স্থানীয় বিধায়িকা ৰজলিনা তিৰ্কি সাংসদ গৌৰৱ গগৈ অঞ্চলটোৰ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক দেৱাশিষ গৌতমৰ বিশেষ প্ৰতিবেদন
হয়, আজি আমি উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তত আৰু এই অসম নাগালেণ্ড সীমান্তৰ চেনপুৰ গাঁৱত যি 53 ঘৰ পৰিয়ালক নগাই খেতি কৰিবলৈ দিয়া নাছিল, প্ৰায় 800 বিঘা মাটি তেওঁলোকক খেতি কৰিবলৈ দিয়া নাছিল আৰু সেই পৰিয়ালকেইটাৰ ওচৰত আজি থিয় হৈছে এই আশা। আৰু মই দেখুৱাব বিচাৰিছোঁ আজি আশা কৰ্মীসকলে এইসকল লোক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিছে, কিছু চাউল তেল এনেকৈ এই ধৰণে খাদ্য সামগ্ৰী বিতৰণ কৰিছে আৰু তেওঁলোকক কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে। আৰু মই কেমেৰা পাৰ্চনত যদি সম্ভৱ হয় দৃশ্য দেখুৱাব কৰিছোঁ তেওঁলোকে সুন্দৰভাৱে এই দুৰ্ভগীয়া পৰিয়ালসকলক, যিসকল অসম নাগালেণ্ড সীমান্তত নগাৰ দ্বাৰা তেওঁলোকে নিজৰ খেতি মাটিত খেতি কৰিব পৰা নাই, সেইসকল লোকক এই ধৰণে তেওঁলোকে আহি সহায় কৰিছে। তেওঁলোকক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছে, চাউল দিছে। কিন্তু আশ্চৰ্যজনক কথা হ'ল যে এই অঞ্চলটোত এই ইমান ৰাইজক আজি নগা দুৰ্বৃত্তই বা মাত্ৰ দুজন নগা দুৰ্বৃত্তই খেতি কৰিবলৈ দিয়া নাই, কিন্তু তাৰপিছতো চৰকাৰীভাৱে কোনো ধৰণৰ মানুহ আহি ইয়াত উপস্থিত হোৱাহি নাই, কোনো জনপ্ৰতিনিধি আহি উপস্থিত হোৱা নাই, তেওঁলোকে আহি দুৰ্ভগীয়া মানুহখিনিক খবৰ লোৱা নাই। মই প্ৰথমতে যাব বিচাৰিছোঁ এই অঞ্চললৈ। বাইদেউ, আপোনালোকে আজি 3-4 বছৰ ধৰি আপোনালোকে খেতি কৰিব পৰা নাই, আপোনালোকক ইমান অসুবিধা হৈছে, আজি আশাই আহি আপোনালোকক খাদ্য সামগ্ৰী বিতৰণ কৰিবলগীয়া হৈছে, কিন্তু অসম প্ৰশাসন, স্থানীয় বিধায়িকা আপোনালোকৰ ওচৰলৈ আহিছেনে বা কিবা খবৰ লৈছেনে? নাই অহা, আৰু একো খবৰো লোৱা নাই এতিয়ালৈকে আমাৰ। আৰু আহি আমাক সুধিও কৰা নাই যে তোমালোকে কি খাইছা নে কেনেকুৱা আছা, কেনেকুৱা জীয়াই আছা, এইবোৰো এতিয়ালৈকে আমাক একোৱে কৰা নাই ন। আমাৰ ইয়ালৈ অহাই নাই বৰ্তমান। আমি ইমান বিপদত আছোঁ, আমাৰ খাবৰ কাৰণে ইমান কষ্ট। খাবলৈ আমাৰ ইমান দিগদাৰ হৈ আছে। চাউল দিয়ে, অকল কণ্ট্ৰল কাৰ্ড পৰাহে চাউল দিছে। মানে এতিয়া আপোনালোকে আহি দিছে, মানে এনজয় পাৰ্টিখিনিহে দিছে, আৰু সিহঁতি একো সহায় কৰা নাই আজিলৈকে আমাক। ইয়াত আমি সাহায্য বিতৰণ কাৰ্যসূচীলৈ আমি ইয়াত উপস্থিত হৈছিলোঁ, আৰু আহি পেলাই আমি দেখিছোঁ যে ইয়াত মানুহে বহুত দুখত মানে জীৱন যাপন কৰিবলগীয়া হৈছে। তো সেইটো কাৰণে আমি প্ৰথমতে অসম চৰকাৰক এটাই কথা ক'ব বিচাৰোঁ যে তেখেতসকলে যিটো সীমা সমস্যা, এই সীমা সমস্যাটো তেখেতসকলে কিন্তু অতি শীঘ্ৰে কৰিব লাগিব, অন্যথা কিন্তু ইয়াৰ মানুহসকলে অসমীয়া হিচাপে জীয়াই থাকিবলৈ তেখেতসকল নোৱাৰিব। কাৰণ আমি দেখিছোঁ যে আজি ইয়াৰ মানুহে 2-3 বছৰ খেতি কৰিবকৈ পৰা নাই, আৰু তেখেতসকলে কেনেকৈ জীৱন নিৰ্বাহ কৰিব। তো সেইটো কাৰণে আমি সীমা সমস্যাৰ লগতে আমি চৰকাৰক ইয়াই দাবী জনাইছোঁ যে তেখেতসকলে যদি অসমীয়াক যদি সুৰক্ষা দিব নোৱাৰে, তেতিয়াহ'লে এখন চৰকাৰ কিহৰ চৰকাৰ? আজি 3 বছৰ ধৰি খেতি কৰিব পৰা নাই, আমি ধাৰাবাহিকভাৱে ইয়াৰ ওপৰত বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, কিন্তু তাৰপিছতো চৰকাৰ কিবা প্ৰশাসনে বা স্থানীয় বিধায়িকাগৰাকীয়ে ইয়াৰ কোনো সুদুত্তৰ দিব পৰা নাই। আৰু সেয়েহে এই ধৰণে আজি আশা সাহায্য বিতৰণ অনুষ্ঠানলৈ তেওঁলোকে আহিবলগীয়া হৈছে, তেওঁলোকে আশা বা সাহায্য ল'বলগীয়া হৈছে। কিন্তু নিজৰ মাটি আছে তেওঁলোকৰ, নিজৰ মাটি থকাৰ পিছতো তেওঁলোকে কিন্তু খেতি কৰিব পৰা নাই, খেতি কৰিবলৈ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনাৰ হুলুং লাইনত এগৰাকী নাবালিকা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। 3য় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক ঘৰৰ ওচৰৰে বন্দনা গোৱালা নামৰ যুৱকজনে ফুচুলাই কাষৰ ডুমডুমা বনাঞ্চললৈ নি হত্যা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ইতিমধ্যে অভিযুক্ত বন্দনা গোৱালাক আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। ধৃত অভিযুক্ত কিশোৰীগৰাকীক মাৰি পেলোৱা বুলি আৰক্ষীক জনাইছে যদিও বলৎকাৰ কৰা কথাটো অস্বীকাৰ কৰে। বাদনা গোৱালাৰ স্বীকাৰোক্তিৰ ভিত্তিত টঙনা বৰডুমচা আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীৰ এটা দলে আজি ডুমডুমা বনাঞ্চলত অভিযান চলায় যদিও কিশোৰীগৰাকীৰ কোনো সুসূত্ৰ উলিয়াবলৈ সক্ষম নহল, যাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। চলিয়ে থাকিব। এতিয়া আমি এই যিজনক আমি আমাৰ হাতত আছে সঞ্জয় দিছিলে, তেওঁক আকৌ ইণ্টাৰেকশ্যন কৰিব লাগিব। আমাৰ সন্দেহ মানে তেওঁ হয়তো নিকিনি কিবা টকাৰে মানে তাক মাৰি পেলাবও পাৰে, আৰু তেওঁ তেনেকুৱা বক্তব্যবিলাক মানে কৈ আছে। গহপুৰ নগৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাই বিপদ মাতিছে যান বাহন চালকৰ লগতে পথচাৰীসকললৈ। গহপুৰ নগৰৰ পৰা পশ্চিম দিশত থকা ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হোৱা সৰুবৰ গাঁতে প্ৰতিপলে বিপদ মাতিছে যান বাহন চালক, যাত্ৰীৰ লগতে পথচাৰীলৈও। পথটোৰ দুৰাৱস্থাৰ বাবে সঘনাই বিকল হৈ পৰে বাহনসমূহ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ, ধেমাজি, জোনাই, ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো 4 লাইনযুক্ত পথলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা চলি থকাৰ সময়তো পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা সংস্থাই অতি গুৰুত্বপূৰ্ণ পথটো সুচল কৰাত কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক পলাশ ফুকনৰ এক বিশেষ প্ৰতিবেদন।
গহপুৰত এতিয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা-কলা খুৱাইছে পথচাৰীক। মই উপস্থিত আছোঁ বৰ্তমান গহপুৰৰ পূৰববাৰীত আৰু কেমেৰাখনে দেখাব এইটো হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, যি 4 লেনযুক্ত পথ নিৰ্মাণৰ কাম চলি আছে। অতি লেহেমীয়া গতিত কৰিছে, তেওঁলোকে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা নাই। যেনেদৰে গুৰুত্ব সহকাৰে পথটি নিৰ্মাণ কৰিব লাগিছিল, কিন্তু তাত কোনো তৎপৰতা অৱলম্বন কৰা দেখা নাই। য'ত এজাক বৰষুণতে এনেদৰে প্ৰকাণ্ড গাঁত হৈ আচলতে বিপদ সংকুলভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হয়। অতি বেয়া পথৰ বাবে আচলতে এম্বুলেন্সখন বিকল হৈ পৰি থাকিবলগীয়া হৈছে। আছে যথেষ্ট স্থানীয় ব্যক্তি দাদা কওকচোন, যিহেতু এইটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু আচলতে এনেকুৱা এক শোচনীয় অৱস্থা। হয়, আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে এইটো প্ৰতিবাদ কৰি আছোঁ। এক নম্বৰ এটা কথা, টিকে কনষ্ট্ৰাকশ্যন কোম্পানীয়ে এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো বনোৱাৰ ক্ষেত্ৰত হেমাহি হৈছে, এইটো জল পথ ওলাই আছে। আৰু দ্বিতীয় কথা হৈছে 21 কোটি না 19 কোটি টকা চেংচন হৈছিলে, যিটো বাইপাছ কমিউনিকেশ্যন ৰাস্তা বুলি কয়, সেই ৰাস্তাটো ৰাইজৰ সুবিধাৰ্থে বনাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলে। সেই ক্ষেত্ৰত কিন্তু হেমাহি দেখা পোৱা গৈছে, কিয়নো ইয়াতে আপোনালোকে জল পথত প্ৰত্যক্ষ হৈছে যে প্ৰকাণ্ড ঘাট হৈছে। আৰু মন্ত্ৰী বিধায়ক ডাঙৰীয়া অহাৰ লগে লগে প্ৰাক মুহূৰ্ততে তেওঁলোকে কি কৰে, তেওঁলোকে ইয়াতে কিবা এটা ভাল ব্যৱস্থা কৰে আৰু তাৰ পিছতে আকৌ বৰষুণৰ পানীত সেই বস্তুবিলাক উঠি গুচি যায়। আমি এইটো তীব্ৰভাৱে প্ৰতিবাদ জনাইছোঁ যে অতি শীঘ্ৰে যিসকল চৰকাৰী আমোলা আছে আৰু যিসকল বিষয়া আছে, আমাৰ উপায়ুক্ত মহোদয়কে আদি কৰি সকলোৱে লগ লাগি এই দুৰ্ঘটনাগ্ৰস্ত ব্যৱস্থা হ'ব নালাগে, যাতে মানুহ মৃত্যুৰ মুখত পৰিব নালাগে, সেইবাবে এই ৰাস্তাটি বনোৱাৰ ব্যৱস্থা অতি শীঘ্ৰে দায়িত্ব গ্ৰহণ কৰিব লাগে। নিশ্চয় অতি এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে মন্ত্ৰী আমোলা আহিলে কিন্তু বহুবাৰ প্ৰমাণ আছে এই গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো এনিশাৰ ভিতৰত কিন্তু নিৰ্মাণ কৰি উলিয়াই, কিন্তু তাৰ পাছত মন্ত্ৰীও যায়, ৰাস্তাও আকৌ পুনৰ আগৰ দৰে ডাঙৰ গাঁতৰ সৃষ্টি হয়, যাৰ ফলত এতিয়া সাধাৰণ পথচাৰীয়ে আচলতে ভাবিবলৈ বাধ্য হৈছে যে কেৱল মন্ত্ৰী আৰু আমোলাৰ কাৰণে এই পথ নেকি, কিয়নো মন্ত্ৰী আৰু আমোলা অবিহনে কিন্তু এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনেদৰে অৱস্থা সদায় হৈ থাকে। আৰু আছে বহু খবৰ, কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কামিং আপ আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। আনন্দনগৰ বাৰঘৰি অঞ্চলত প্ৰায় 50টা পৰিয়াল বৰঘৰিৰ ওচৰত হ'ল খহনীয়া। চকুৰ পচাৰতে এফালৰ পৰা নৈয়ে খহাই লৈ গৈছে সকলো। যোৱা কেইবাদিনো হোৱা মুষলধাৰ বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাইছে চিমেণ্ট নৈ জলপৃষ্ঠ। চিমেণ্ট নৈয়ে গতি সলোৱাৰ পিছত খহনীয়াই কালৰূপ ধাৰণ কৰা চিমেণ্টমুখ পঞ্চায়তৰ আনন্দনগৰ অঞ্চলত নিতৌ বিঘাই মাটি নৈয়ে লৈ গৈছে এফালৰ পৰা। আনন্দনগৰ বাৰঘৰি, সাতঘৰি আৰু খাচাং বস্তিৰ 50টাকৈ পৰিয়ালৰ ঘৰ বাৰী পথাৰ এতিয়া নৈৰ বক্ষত বিলীন হৈছে। ঘৰ বাৰী হেৰুৱাই দিক বিদিক হেৰুৱাইছে খহনীয়াগ্ৰস্ত লোকসকলে। মাটি ভেটি হেৰুৱাই সৰ্বশান্ত হোৱা সকলৰ দুৰ্যোগৰ সময়ত চৰকাৰ প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাত ক্ষোভিত হৈছে বিধ্বস্ত লোকসকল। আমাৰ ঘৰটো লৈ গ'ল আৰু অন্তত 50-60টা ঘৰ আমাৰ লৈ গ'ল। এতিয়ালৈকে কোনো আমালোকে পানী এটুপাও পোৱা নাই। আজি আহাৰ মানৰ পৰা ভাঙি লৈ গৈ আছে। কাউন্সিলাৰ, প্ৰেচিডেণ্ট চবেই আহিখিনি চাইখিনি গুচি যায়, একো কামো নকৰে। এনেকুৱাই মানে আমাৰ পৰি আছে। আপোনালোকৰ যদি অনুৰোধ থাকে তেনেহ'লে আমাক আহিখিনি অলপ সহায় কৰক, নহ'লে আৰু আমাৰ থাকিবলৈ থিয় হ'বলৈ আমাৰ জাগা নাই। যদি অলপ চৰকাৰে সহায় কৰে তেনেহ'লে ভাল আছিলে, কিন্তু ৰাইজৰ কিমান হাৰাশাস্তি হৈ আছে চাইলে। আৰু কিবা আমাক এইটো নদী কিবা কণ্ট্ৰল কৰিবৰ কাৰণে কিবা সেইটোৱে আমি বিচাৰিছিলোঁ ৰাইজৰ ফালৰ পৰা। কি ভয়ংকৰ নদী এইটো দেখিলে মানে একেদিনে 4-5টা পৰিয়াল উঠাই লৈ যায় গাঁৱত। ইফালে পুনৰ বানৰ কবলত পৰিল ধেমাজিৰ চিলাপথাৰ অঞ্চল। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী। বানৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে চিলাপথাৰৰ ৰাইজ। মুষলধাৰ বৰষুণৰ ফলত চিলাপথাৰ আৰু অৰুণাচল প্ৰদেশৰ লিকাবালি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত দুচকীয়া আৰু লঘু যান বাহন চলাচলত ব্যাঘাত হৈছে। বানৰ ফলত চিলাপথাৰ নগৰৰ 2, 4 আৰু 5 নং ৱাৰ্ডৰ লগতে নগৰখনৰ আধা অংশ পানীত ডুব যায়। ভাদমহীয়া বানে ধান, ৰবি শস্যৰ সকলো নষ্ট কৰিছে। ৰাতিপুৱা যিটো বৰষুণ দি আছিলে, সেই বৰষুণৰ ফলত মানে ড্ৰেইন চেন নাই যে, এই গোটেই পানীটো মানে এতিয়া এই গোটেই পানী হৈ আছে কালি ৰাতিৰ পৰা। এতিয়া আৰু গোটেই ঘৰৰ এইবোৰ দেখিছে, গোটেই পানী একদম একঁকাল ভিতৰত পানী। গোটেই বিচনাবোৰ এতিয়া বিচনাৰ কাপোৰ একো মানে কোনো এটা বস্তু মানে বাচি থকা নাই, মানে চবখিনিয়ে পানী হৈ গ'ল। আগতে পানী ইমান নাহিছিলে এইপিনে,
এই যেতিয়াবা এই খনামুখত এটা এই LP স্কুল আছে তাত ড্ৰেইন দিলে ৰাস্তা ওপৰেদি হাইৱেটোৰ ওপৰেদি এতিয়া সেইটো ড্ৰেইন দিয়াৰ পৰা আমাৰ পানী মানে এইপিনে বেছিকৈ পানী আহিব ধৰিছে আজি স্বাস্থ্য বিভাগত নিযুক্তি দিয়া হ'ল 1000 নাৰ্ছক লগতে 200 ICU টেকনিচিয়ানকো নিযুক্তি দিয়া হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই নিযুক্তি স্বাস্থ্য বিভাগৰ নিযুক্তি পোৱাসকলক প্ৰশিক্ষণ দি অক্টোবৰৰ পৰা বিভিন্ন স্থানলৈ পঠাব স্বাস্থ্য বিভাগে মন্ত্ৰী হিমন্ত বিশ্বৰ এইদৰে মন্তব্য কৰে আজি অনুষ্ঠানত আজি স্বাস্থ্য বিভাগত নিযুক্তি দিয়া হ'ল 1000 নাৰ্ছক লগতে 200 ICU টেকনিচিয়ানকো নিযুক্তি দিয়া হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই নিযুক্তিৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে নিযুক্তি পোৱাসকলক প্ৰশিক্ষণ দি অক্টোবৰৰ পৰা বিভিন্ন স্থানলৈ পঠাব স্বাস্থ্য বিভাগে কামপুৰ বগলাজানত CISF জোৱানৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ ভয়ত নিখাৰী নৈত জাপ দিছিল জোৱানজনে শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল দেৱাশিষ দাস সোমবাৰে নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে দেৱাশিষ দাসৰ মৃতদেহ দেৱাশিষ দাসৰ ঘৰ কামপুৰ তেতেলিহৰাত কামপুৰ বগলাজানত CISFৰ জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰক্ষীৰ ভয়ত নিখাৰী নৈত জাপ দিছিল জোৱানজনে শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল দেৱাশিষ দাস সোমবাৰে নৈত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয় স্থানীয় লোকে প্ৰত্যক্ষ কৰে দেৱাশিষ দাসৰ মৃতদেহ আৰু দেৱাশিষ দাসৰ ঘৰ কামপুৰ তেতেলিয়াত বুলি জানিব পৰা গৈছে পুত্ৰ বোৱাৰী নিৰ্যাতনৰ বলি হয় আইনৰ আশ্ৰয় ললে দুৰ্ভগীয়া বৃদ্ধা মাতৃয়ে আইনৰ আশ্ৰয় লৈ জীয়ৰীয়ে উদ্ধাৰ কৰি আনি চিকিৎসালয়ত ভৰ্তি ৰোগীয়া মাতৃক ভৰ্তি কৰালে আৰু এই ঘটনাটো সংঘটিত হৈছে বিশ্বনাথৰ নতুন গাঁৱত 70 বছৰীয়া মহিলাগৰাকীক পুত্ৰ আৰু বোৱাৰীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ পুত্ৰ উত্তম দাস আৰু বোৱাৰীয়েকে বৃদ্ধাগৰাকীক মাৰপিট কৰাৰ লগতে ভালকৈ খাবলৈ নিদিয়া আৰু চিকিৎসা ব্যৱস্থা নকৰি ঔষধ পাতি যোগান নধৰাৰো অভিযোগ উঠিছিল মহিলাগৰাকীক নিৰ্যাতন চলোৱা অভিযোগ তুলি জীয়ৰীয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিছতে দেওবাৰে নিশা আৰক্ষীয়ে পুত্ৰ আৰু বোৱাৰীয়েকক আটক কৰে আনহাতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে এজনী বিয়া কৰি অনাৰ দিন ধৰিয়ে মাৰ ওপৰত অকথ্য নিৰ্যাতন চলাৰ পাছত আকৌ শাৰীৰিক নিৰ্যাতনো চলিছে দিনৰ দিনটো সিহঁত দুইটা ঘৰত নাথাকেই এটাটো জুৱা খেলত থাকে আৰু তাইও ঘৰে ঘৰে গাঁৱত ঘূৰি ফুৰে তেনে অৱস্থাত মানুহজনীক শুশ্ৰূষা কেতিয়া কৰিলে মই প্ৰশ্ন কৰিছোঁ যদি শুশ্ৰূষা কৰিছে আজি চিকিৎসালয়ৰ পৰা চিকিৎসকে এইখন কিহৰ লিষ্ট দিছে তেওঁলোকে মেডিকেলত আনিছিলেনে ডক্টৰক দেখাইছিলেনে যদি দেখাইছিলে দেখাওকচোন প্ৰেছক্ৰিপশ্যন ক'ত এডমিট কৰিছিলে কিমান দিন ৰাখিছিলে দেখাওকচোন তুমি নোৱাৰা আমি কৈছোঁ তুমি যদি নোৱাৰা তুমি আৰ্থিকভাৱে নোৱাৰা যদি আমাক দি দিয়া আমি ছোৱালী আছোঁ আমি ছোৱালীহঁতে ট্ৰিটমেণ্ট কৰিম আমি যাবলৈও আমাৰ ৰাস্তা বন্ধ কৰি থৈছে গতিকে আমি আইনৰ জৰিয়তে সখী ওৱান ষ্টপ অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি উদ্ধাৰ কৰি আনি পেলাই আজি চিকিৎসালয়ত ভৰ্তি কৰাইছোঁ আৰু আছে বাতৰি কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি